জেঠাই পিঠা বনোৱা চাবলৈ আহিছা হয়নে নহয় নমস্কাৰ মই কুহি আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজ কুহি ডাবল টি লৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে কুশলে আছে আৰু দেখিছে নহয় পুৰা বাঢ়ৈ কাম কৰি আছো মানে বাহৰ মাৰি কেডাল মান মই সম্ভালি থৈয়ে দিও আনকালে হোৱা হলে কিন্তু জাবৰ লগত চাগে পেলাই দিলো নি আকৌ হে টেৱাখনৰ আগফালে দিবৰ কাৰণে মানে পিঠা কেটা থবৰ কাৰণে মাৰি কেডাল বনাই ললো আৰু এডাল অকনমানকৈ লুটিয়াই দিবৰ কাৰণে বনাই ললো তাৰ পাছতে আকৌ মই নাৰিকল কেটা কাটি ললো গুটিখিনি কাম মই নিজেই কৰিবলগীয়া হয় কাৰণ যেহেতু মই ইয়াতে অকলে আছো গতিকে আকৌ হে নাৰিকল কাটি ললো আৰু নাৰিকলখিনি সদায় মই বাকলিৰে হৈতে আনো তেতিয়া হলে মানে কি হয় ধুনা দিবলৈ বাকলি কেটা পাই যাও হেতু কাৰণে ভাল আৰু তাৰ পাছতে ইফালে চাউল তিয়াই ৰাখিছিলো এইখিনি অকনমান হুকাবলৈ দি থৈ দিছো এনেকে কাপোৰ এখনৰ ওপৰত তেতিয়া সোনকালে হুকাই গলে মই পিঠাগুৰিখিনি ভাল হ'ব অকনমান হেমেকি থাকিলে তেতিয়ালৈকে ভাবিলো যে বৰপিঠা কেটামান বনাই ল বৰপিঠা অৱশ্যে মই আগতে কেতিয়াও বনোৱা নাই কাৰণ যেহেতু মাইনুবায়ে বনাই আৰু এতিয়া তাই বিয়াৰ কাৰণে বিৰাটেই বেছি ব্যস্ত হৈ আছে গতিকে তাই এবাৰ একো কৰিবলৈ সময় পোৱা নাই গতিকে তাইকে মই সুধিলো যে কেনেকে বনাম তই মোক কচোন তেনেকে বুলি ক'লে তাই খুব ধুনীয়াকে মোক মানে একদম আৰম্ভণিৰ পৰা শেষলৈকে বুজাই ক'লে যে কেনেকে কি কৰিব লাগিব আৰু তাই কৃপাতে যেনিবা পিঠাকেইটা খুব ধুনীয়া হৈছে আৰু খাবলৈও বহুত বেছি টেষ্টি হৈছিলে গতিকে হেয়া মাইনুবা বহুত ধন্যবাদ আৰু তাই ইনষ্ট্ৰাকচন খুব বেছি ধুনীয়াকে দিয়াৰ বাবে পিঠাকেইটা বৰ ধুনীয়া হৈছে খাবলৈ আৰু যিসকলে খাইছে প্ৰত্যেকে সেই কথাটোকে কৈছে তাৰ পাছতে আৰু নাৰিকল ৰুকিবলৈ আৰু ৰুকনি সকলোখিনি ঠিক ঠাক কৰি ললো আৰু নাৰিকল এবাৰ মই ৰুকনিতে ৰুকিম কাৰণ মিক্সিত ৰুকিবলৈ হলে ঢেৰ কাম ওলায় গতিকে ইমানখিনি ধৈৰ্য মোৰ নাই একেবাৰে নাই গতিকে হেয়া নাৰিকলখিনি ফালি ললো এইফালে আৰু বেলেগ এটা চাউল শুকাবৰ কাৰণে মই ইয়াতে দি থৈ দিছো আৰু এইখিনি চাউল শুকাই হলে আকৌ বেলেগ পিঠাগুৰি বনাব লাগিব ভাত খোৱা চাউলৰ হয় আৰু এইফালে নাৰিকলৰ যিখিনি পানীখিনি মই ইয়াতে থৈ দিছো দেই যিটো মানে থব পৰাখিনি আৰু কিবা এটা কাম কৰিব লাগিব গতিকে সেইটো কাৰণে থৈ দিছো এইফালে গোটেই ফলা নাৰিকলখিনি এনেকৈ চৰিয়া এটাত লৈ লৈছো তাৰ পাছত এয়া ৰেডি কৰি ৰাখিছো যোৱাবাৰ মানে কি হৈছিলে নাৰিকলৰ ৰুকনিখনেৰে মই নাৰিকল ফালি দিওঁতে নাৰিকলৰ ৰুকনিখনে ছিগি গৈছিলে কিন্তু এইবাৰ আকৌ মানে মই কিনি আনিছো কাৰণ এইবিলাক মানে বেছি খেঁচামি কৰি থাকিবলৈ বিৰাট ভাল নালাগে গতিকে এফালৰ পৰা ৰুকি গৈছো নাৰিকল আৰু পুটুককে হয় ৰুকনি ৰুকিলে পুটুককে হয় আৰু এইফালে লাৰু কাৰণে হৈ গ'ল মানে নাৰিকল ৰুকি পেলাই আৰু আনফালে ৰুকি আছো মই পিঠাত দিবৰ কাৰণে পিঠাৰ ভিতৰত নাৰিকল আৰু গুড় তেনেকে মিক্স কৰি দিলে মোৰ খাই বিৰাট ভাল লাগে আৰু তিলৰটো বৰ বিশেষ এটা খাই মই ভাল নাপাওঁ তিল পিঠা গতিকে তিলৰো বনাম কেইটামান কাৰণ এঠাইলৈ দি পঠিয়াব লাগিব যিহেতু গতিকে হেতু কাৰণে তিল পিঠাও বনাম আৰু কোলে দি পঠিয়াম আপোনালোকে অনুমান কৰি কওকচোন বাৰু ক'ত দি পঠিয়াইছো পিঠা মই দেখুৱাম দেই ক'ত কেনেকে কি কৰা হৈছে গোটেইখিনি আপোনালোকক এই ভিডিঅ'টো যোগে দেখুৱাবলৈ চেষ্টা কৰিম আৰু নাৰিকলখিনি ৰুকি হোৱাৰ পিছতে আহি পালে পৰীৰ বেটা এয়া আমাৰ ৰুদ্ৰাক্ষ বেটা বিৰাটেই মৰম লগা হৈছে ই সোনকালে ডাঙৰ হোৱাৰ নিচিনা লাগিছে 5 মাহ হৈয়ে গ'ল এদিনাখন জন্ম পাইছিলেহে 5 মাহ হৈয়ে গ'ল এয়া জেঠাইকে মানে পুৰা বিহুৰ কি যোগাৰ কৰিছে কি বনাইছে সেয়া এবাৰ মানে ভিজিট দিবলৈ তেওঁ আহিছে গতিকে লাইটটো দিলে মানে সি বিৰাট বেছি ভাল পায় গতিকে পৰীক মানে মই কৈছোঁ যে তুমি লাইটটো ফিটিং কৰি দিয়াচোন সি চাই থাকি ভাল পাব আৰু এন্ধাৰত যেতিয়া অকণমান ধিমিক ধামাক হৈ থাকে এনেও পোৱালিবিলাকে বিৰাটেই বেছি ভাল পায় গতিকে সেয়া বেটা বহি আছে আৰু অকণমান বহিব পৰা হৈছে আৰু 5 মাহ হৈছে তাৰ কিন্তু খুব সোনকালে ডাঙৰ হোৱাৰ লেখীয়া লাগিছে বাৰু যেই নহওক তাক মই লাইটটো জ্বলাই দিলোঁ আৰু তাৰপিছতে অকণমান থুনথুনাব ধৰিলে মাককে মই দি দিলোঁ তুমি লোৱা পুটুককৈ মই চাহটো কৰোঁগৈ তেনেকৈ বুলি পেলাই গতিকে মাকে অকণমান তাক লাইটটো দেখুৱাইছে ইফাল দেখুৱাইছে দেখুৱাৰ পিছতে মই আকৌ সেইফালে চাহ কৰিলোঁ তাইৰ কাৰণে কাৰণ তাইও আকৌ বিহুত আহিবলৈ সময় পায় নে নাপায় ঠিক ঠিকনা নাই গতিকে যিহেতু পিঠা পনা সকলোখিনি ৰেডিয়ে হৈছে তাইক ক'লোঁ যে তুমি চাহ একাপ খাই যোৱা তেনেকৈ বুলি পেলাই তাইৰ কাৰণে মই চাহ কৰিলোঁ আৰু এই ল'ৰা চাওকচোন ইমান কিউট হয় সি বহুত বেছি মৰম লগা হয় দেখিবলৈ তাৰপিছতে এয়া তাহাঁতক এনেকৈ মই এইটো ৰুমতে এৰি পেলাই তাৰপিছত যোৱাৰ পিছত মই আকৌ এয়া পিঠা পনা বনোৱা কাৰ্যসূচীত লাগি গ'লোঁ চৰিয়াতে এনেকৈ পিঠাগুড়িখিনি লৈ লৈছোঁ মাটিতে মানে পাই লৈছোঁ থিয় হৈ কিমান আৰু বনাম নহয় আৰু এইফালে মই একদম পেকিং কৰি আছোঁ এফালে তিল পিঠা নাৰিকলৰ পিঠা ঢেৰ কিবা কিবি পিঠা এটা কণ্টেইনাৰত তেনেকৈ লৈছোঁ আৰু এটাফালে মই জলফাই আচাৰ দি দিছোঁ তাৰপাছত এয়া নাৰিকলৰ লাডু দি দিছোঁ নাৰিকল আৰু চুজি লাডু খাই যিহেতু ভাল পায় চুজি নাৰিকল মিলাই পেলাই তেনেকৈ লাডু বনাই তেনেকৈ দিছোঁ আৰু এটা মই আমলখি আচাৰ বনাইছিলোঁ গতিকে সেয়া আমলখি আচাৰটোকো তেওঁলৈ দি পঠিয়াইছোঁ তাৰপাছতে বিহু বুলিনো আমি খালেই হ'বনে প্ৰত্যেকেই খাবলৈ পাব লাগে হয় নাই গতিকে সেয়া দি পঠিয়াই দিলোঁ তাৰপাছতে এইখিনি দি থৈ আহি মই ঘৰলৈ গ'লোঁ ঘৰলৈ গৈ দেখিলোঁ যে বাৰ্বিহঁত অলৰেডি আহি পালে বাৰ্বি মানে মোৰ দাদাৰ ছোৱালী হয় আৰু ককাকক তাই সেৱা লৈ আছে আৰু আমাৰ ঘৰৰ
ঘৰৰ এইটো পৰম্পৰাই হয় ডাঙৰক সদায় সৰুৱে সেৱা লয় আৰু আমাৰ পিতাক তাই সেৱা কৰি আছে তাৰপাছতে তাৰ বেটাও আহিছে পূৰব গোটেইখিনি আহিছে আমাৰ দাদাহেন গোটেইখিনি আহিছে তাৰপাছত বা আৰু মই আহি গ'লোঁ বিহু খাবলৈ বুলি বৰমাহঁতৰ ঘৰলৈ আমাৰ বৰমাহঁতৰ ঘৰলৈ আমি আহিম বিহুৰ দিনাখন আমাৰ বিৰাটেই বেছি জমনি হয় আৰু কি জমনি হয় আপোনালোককো অকণমান দেখুৱাম বাৰু তাৰপাছতে এয়া হৈছে আমাৰ বা আৰু মাইনাবা মানে মাইনাবা আৰু মাইনুবা একেলগে পঢ়া গতিকে ইহঁতে নিজৰ কিবা গোপন কথা পাতি আছে আৰু তেনেতে তেখেতে গম পালে যে ভিডিঅ' কৰি আছে গতিকে চাইড কাটি পেলাই তেখেত যোৱাটো স্বাভাৱিক কথা গতিকে তেওঁ গুচি গ'ল তাৰপিছতে আমি অকণমান কথা পাতিম আমি বিহু খাবলৈ আহিছোঁ বৰমাহঁতৰ ঘৰলৈ এইফালে আছে এয়া ভাই কি খবৰ তোৰ মজা যিটোৱে পিঠা খোৱালে ইয়াৰ গাৰ্লফ্ৰেণ্ডে বনোৱা পিঠা মা বনাইছে বনোৱা বুলি কবি তই ভাই তাৰপাছতে হেৰি কি কয় বৰমাই ঢেৰ কিবা কিবি বনালে পিঠা লাৰু তাৰপিছত চিৰা এবাৰ গাজৰ দি বনাইছে বোলে তেওঁ কালাৰে বেলেগ এইফালে আহক এটা কথা কওঁ এইফালে বনাইছে বোলে দেই চৰি তাৰমানে মাইনা বায়ো বনাইছে তাই সেইটো কথা ক'ব লাগে আৰু ইনডাইৰেক্টলি সেইটো কথা কৈছে তাৰপিছত মাইনা বাই বনোৱা লাৰু দেখাম মই আপোনালোকক এয়া চাওক এয়া লাড্ডু বনাইছে এয়া অৰ্ডাৰ আপোনালোকে দিব পাৰে নাৰিকলৰ লাৰু যদি বিচাৰে বৰ কথাটো আহিব কি কৰোঁতে গাজৰে ভাবিছে নাৰিকলৰ লগত আজি কিয় মিক্স কৰিছে আমাৰ তাৰপিছত এয়া আপুনি কি কৰিলে বিহুৰ গতিকে সেয়া আমি এতিয়া খাই বৈ আজৰি আমি একো নাখাওঁ বুলি আহিছিলোঁ কিন্তু আমি নাখাওঁ বুলি আহি পেলাই ঢেৰ কিবা কিবি খালোঁ আৰু আমি ইয়াৰ কাৰণে ছোৱালী চাই আছোঁ ৰাইজ ই খুব ধুনীয়া কাম কৰি আছে হেৰিত ধুনীয়া কাম কৰি আছে হেৰিত বোৱাৰী লাগে নেকি কি কৈছা মোৰ লগত থাকিলে আপোনাৰ একদম একোৱে টেনচনে নাই হ'ব বা মাইনা বাই এটা পইণ্ট মানে ভিডিঅ' নকৰিলেহে বোলে